আমাৰ গোটেই ঘৰৰ ভিতৰে পানী সোমাই গৈছে। এয়া গোটেই ঘৰৰ ভিতৰৰ পানী, গোটেই বাৰী চুকে পানী, গোটেই পানী। আমাৰ ঘৰৰ পাছফাল গোটেই পানী, গোটেই ঘৰৰ ভিতৰত পানী সোমাই গৈছে। এজনী আমাৰ মা দাঁত ঘঁহি আছে। আমাৰ দেউতা বহি আছে। গোটেই ঘৰৰ ভিতৰত পানী। গোটেই পানী হৈ গৈছে, আগফাল পাছফাল গোটেই পানী। গোটেই পানী, ইফালেও পানী সিফালেও পানী। গোটেই পানী হৈ গৈছে, ঘৰৰ ভিতৰে পানী হৈ গৈছে। ৰাস্তাটো পানী। এয়া আমাৰ কটুকিচুক গাঁৱৰ প্ৰফুল্ল শইকীয়া ঘৰ। এয়া প্ৰফুল্ল শইকীয়া। এয়া গোটেই পানী। এয়া প্ৰফুল্ল শইকীয়া চাহ খাই আছে। এয়া গোটেই পানী। এবাৰ প্ৰফুল্ল শইকীয়াই এবাৰ পুখুৰীত মাছ দিছিলে, মাছখিনি এবাৰ চাই যাওঁ, গোটেইখিনি বোলে উঠি গ'ল বোলে পানীত। ধেৰ মাছ দিছিলে, এবাৰ বোলে 20,000 টকাৰ মাছ দিছিলে আমাৰ প্ৰফুল্ল শইকীয়াই। তাৰ মাছখিনি গোটেইখিনি পুখুৰীৰ পৰা বোলে উঠি গ'ল, তাকে এবাৰ চাই আহোঁগৈ। এয়া গোটেই ঘৰৰ ভিতৰৰ আমাৰ কটুকিচুকবাসী ৰাইজ, গহপুৰ, ঘাঁহিগাঁও, ধোপাবৰ, কটুকিচুক। ঘাঁহিগাঁৱৰ ধোপাবৰ কটুকিচুক গাঁৱৰ এয়া আমাৰ দশা। পিছতীয়াকৈ হ'লেও বানপানী পাবা। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এইটো আমাক অনুদান দিছে, পিছতীয়াকৈ বানপানী। এয়া আমাৰ